নমস্কাৰ, মই নীলোৎপল শইকীয়া। পোনপ্ৰথমতে আমাৰ বাপুতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ৰঙালীৰ ৰঙে যাতে সকলোৰে জীৱনবোৰ ৰঙীন কৰি তোলক তাৰে কামনা কৰিছোঁ। আৰু ইয়াতকৈ হয়তো আৰু বিশেষ একো ক'ব নোৱাৰিম, কাৰণ এই ৰঙালীৰ ৰঙৰ এই বিহুৰ বতৰতে আজিৰ তাৰিখত ৰং সানিবৰ বাবে অৰ্থাৎ আমাৰ এনচাৰকি মুকলি কৰি দিলে। এটা বহুত ভাল এটা পজিটিভ নিউজ হয় আমাৰ SLPRB ফালৰ পৰা। অসম চৰকাৰে অসম পুলিচৰ যিমানখিনি কেণ্ডিডেটে ৰিটেন এক্সামিনেশ্যন দি থৈছিল ৫,৫৬৩টা পদত যিমানখিনি কেণ্ডিডেটে পৰীক্ষা দি থৈছিল, তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে পৰীক্ষাত কিমান নম্বৰ পাইছে সেই নম্বৰটো চাব পৰাকৈ আজিৰ তাৰিখত এনচাৰ কি মুকলি কৰি দিলে। আৰু আপোনালোকে ৫০ টকা দি পেলাই এই এনচাৰ কিখন চাই লওক। আৰু ৫০ টকাটো ইমান মাথা মাৰি নাথাকিব, কাৰণ আজিৰ তাৰিখত এনচাৰ কি মুকলি কৰি দিছে এই চৰকাৰখনৰ দিনত। গতিকে আমাৰ ৫০ টকাতকৈ এই বিষয়টোৱে যথেষ্ট ডাঙৰ, কাৰণ আমি এনচাৰ কি চাব পাৰিছোঁ, আগতেতো চাব পৰা নাছিলোঁ। গতিকে এই বিষয়টো যথেষ্ট ডাঙৰ। বহুতে এই বিষয়টোত এটা কণ্ট্ৰভাৰ্চি বা এটা মানে বেলেগ ধৰণৰ কথা নুলিয়াব যে ৫০ টকা কিয় লৈছে। ৫০ টকা যে এনচাৰ কিটো চাব পাৰিছে সেইটোৱে আমাৰ বাবে যথেষ্ট, কাৰণ আগতে জানো পাৰিছিলে। বাকী সেইবিলাক কথা ইমান নকওঁ, এতিয়াৰ আগৰ মাজত একো পাৰ্থক্য এইবিলাক কথা কৈ নাথাকোঁ। কিন্তু এতিয়া এইটোৱে আমাৰ বাবে ভাল খবৰ যে যিমানখিনি কেণ্ডিডেটে পৰীক্ষা দি থৈছিলে তেওঁলোকে এনচাৰ কি বা তেওঁলোকে পৰীক্ষাত কিমান নম্বৰ পাইছে নাপাইছে, কিমান শুদ্ধ হৈছে ভুল হৈছে, সকলোখিনি ডাউট ক্লিয়াৰ কৰিবৰ বাবে বা সকলোখিনি তোমালোকে নিজে পৰীক্ষাতে যিমানখিনি কুৱেশ্যন কৰি থৈ আহিছিলা সেইখিনি কুৱেশ্যন পুনৰ চাবৰ বাবে SLPRB এনচাৰ কি বা তোমালোকৰ কুৱেশ্যন এনচাৰখিনি মুকলি কৰি দিলে। ৫০ টকা দি পেলাই সেইখিনি তোমালোকে চাব পাৰিবা নিজৰ পাৰ্চনেল ডিটেইলছটো দি পেলাই। 11 বাজি যোৱাৰ লগে লগে যিহেতু গোটেইখিনি SLPRB নটিফিকেশ্যন বা তেওঁলোকে ক্লিয়াৰ কৰি দিলে। গতিকে এইটোতো নিশ্চয় আমাৰ বাবে ভাল খবৰেই হয়। আৰু খুব সোনকালে হয়তো আমাৰ ভাইবা টেষ্টৰ বাবে ৰিজাল্ট মুকলি কৰিব, যিহেতু ২১ তাৰিখলৈকে ৰিজাল্টসমূহ চাই থাকিব পাৰিব। আৰু যদি কাৰোবাৰ আজিৰ তাৰিখত যদি কুৱেশ্যন বোলে শুদ্ধ কৰিছিলা, SLPRB মোক ভুল বুলি প্ৰমাণ কৰিছে বা কিবা যদি অভিযোগ আছে, তেনেহ'লে ৫০০ টকা দি পেলাই সেই অভিযোগটো তোমালোকে দাখিল কৰিব পাৰিবা। আৰু পুনৰ যদি তোমাৰ সেই অভিযোগটো সত্য বুলি প্ৰমাণ হয়, তেওঁলোকৰ ফালৰ পৰা তোমালোকৰ সেই যিটো নম্বৰ পাব সেই নম্বৰটো পুনৰ তোমালোকক দি দিয়া হ'ব। বাৰু এতিয়া আপডেট ইমানেই আছিল যে তোমালোকৰ কিমান নম্বৰ পাইছা নাপাইছা সকলোখিনি চাব পাৰিবা। ক'ত কিমান ২৭ পাইছোঁ, ২৮ পাইছোঁ, ৩৫ পাইছোঁ, ৪০ পাইছোঁ, ৪২ পাইছোঁ, গোটেইখিনি চাব পাৰিবা। আৰু ফাইনেল কাট অফটো তোমালোকে এটা আইডিয়াতে নিজে গম পাব পাৰিবা। আগতে হয়তো ২৫ পাইছোঁ বুলি কৈছিলা, এতিয়া হয়তো ৩০ও পাব পাৰা, কাৰণ যিখিনি জান্দা মুন্দাকৈ মাৰিছিলা সেইখিনি হয়তো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত নম্বৰ মানে কুৱেশ্যন লাগি লাগিতো ৫ নম্বৰ ৬ নম্বৰ তেনেকৈ প্লাছ হৈ যাব। বাৰু যি কি নহওক, তোমালোকে যিহেতু এতিয়া নম্বৰটো গম পাই গ'লে কিমান পাইছোঁ নাপাইছোঁ, প্ৰতিখন ডিষ্ট্ৰিক্টৰ প্ৰতিটো কাষ্টৰ কথাটো হয়তো তোমালোকে নিজৰ কথাটোতো গম পাইছা। গতিকে কাট অফটো কিমান যাব হয়তো অলপমান নহয় অলপমান আইডিয়া হয়তো তোমালোকেও নিশ্চয় ল'ব পাৰিবা। আৰু হয়তো খুব সোনকালে আমাৰ ভাইবা টেষ্টৰ বাবে ৰিজাল্ট মুকলি কৰি দিব, যিহেতু ২১ তাৰিখলৈকে ডেট আছে। হয়তো আমাৰ মে' মাহৰ ফাৰ্ষ্ট উইক বা এই সময়খিনিতে আমাৰ ভাইবা টেষ্টৰ বাবে অফিচিয়েলভাৱে তেওঁলোকে এনাউন্সমেণ্ট কৰি দিব SLPRB বোলে ইমানটো তাৰিখত মে' মাহৰ লাষ্টত বা জুন মাহত ভাইবা টেষ্ট হ'ব, ইমানটো তাৰিখে ৰিটেন টেষ্টৰ ৰিজাল্টটো দি দিয়া হ'ব, ভাইবা টেষ্টত 2জনকৈ মাতিব বা ইমানটো কাট অফ যাব ৰিটেন বা ফিজিকেল মিলাই, এনেকুৱা ধৰণৰ হয়তো খুব সোনকালে আপডেট দি দিব SLPRB। কিন্তু যেতিয়ালৈকে আপডেট নাহে SLPRB ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো একো ভিডিঅ' প্ৰস্তুত নকৰোঁ। জাষ্ট কেতিয়াবা এটা মটিভেট হিচাপে ভিডিঅ' প্ৰস্তুত কৰাটো বেলেগ কথা। কিন্তু আজিৰ তাৰিখত এইটো পজিটিভ ৰিজাল্ট হ'ল, আমি এনচাৰ কি চাব পাৰিছোঁ, এনচাৰ কি বা কাট অফটো কিমান যাব এটা আইডিয়া জাষ্ট ল'ব পাৰিছোঁ, বা আইডিয়াহে কথা কৈছোঁ কিন্তু ফাইনেল নহয়। ফাইনেল SLPRB ক্লিয়াৰ কৰিব, 2জনকৈ যিহেতু ভাইভালে মাতিব, হয়তো খুব সোনকালে এপ্ৰিলৰ লাষ্ট বা মে' মাহৰ এইখিনি সময়ছোৱাত হয়তো জুন মাহ বা যেতিয়া নহওক কিয় ভাইভাটো পাতিবৰ বাবে হয়তো SLPRB খুব সোনকালে নটিফিকেশ্যন ক্লিয়াৰ কৰিব। এতিয়া জাষ্ট তোমালোকে ৱেইট কৰা। আৰু ভাইভাৰ ৫ নম্বৰৰ কাৰণে তোমালোকে গম পাইছা কম্পিটিশ্যন কেনেকুৱা কি হৈছে। ৰিটেনত 5জনকৈ মাতিছিল, এতিয়া ভাইভালে 2জন, ফিজিকেলত কিমান হাজাৰ লাখ কেণ্ডিডেটে ফিজিকেল দিছিল, কিন্তু ৰিটেন দিবলৈ পালে কিমান। গতিকে কম্পিটিশ্যনৰ লেভেলটো ইমানেই হৈ গৈ আছে, ফাইনেল মেৰিটত এজনহে পাবগৈ। গতিকে সেই 5 নম্বৰ ভাইভা টেষ্টৰ কাৰণে অলপমান প্ৰিপেয়াৰেশ্যন নিজকে সাজু কৰি থকা। কাৰো ভাগ্যত কি সোধে নোসোধে সেইটো কোনো ক'ব নোৱাৰে, কিন্তু আমি প্ৰস্তুত হৈ থকাটো সেইটো আমাৰ বাবে নিতান্ত প্ৰয়োজনীয়, কাৰণ জবটো আমাক লাগে। গতিকে তেনেকুৱা নিচিনা কথা। চৰকাৰে ভেকেঞ্চি ওলাইছে, আমি ভেকেঞ্চিখিনি আমি মানে জবটো আমি ল'ব লাগে, বছ তেনেকুৱা নিচিনা কথা। গতিকে ইমানখিনি আপডেট আছিলে। কাট অফৰ সবিশেষো অলপমান জনালোঁ, জাষ্ট তোমালোকে নিজৰ এনচাৰ কেইখন চায়ো হয়তো অলপমান তোমালোকে জানিব পাৰিবা নিজৰ পাৰ্চনেল ডিটেইলছখিনি বহুৱাই। এনচাৰ কেইখন চাই লওক, ৫০ টকা পে' কৰি, কিবা অভিযোগ থাকিলে 500 টকা পে'মেণ্ট কৰা। আৰু SLPRB ফালৰ পৰা খুব সোনকালে হয়তো নতুন আপডেট আহি আছে এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্টক লৈ। যেতিয়া যি ধৰণৰ অফিচিয়েল আপডেট আহিব তেতিয়াই মই মোৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি চাই ভাল পাওঁ তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু
শ্বেয়াৰটো কৰিবা কাৰণ শ্বেয়াৰ কৰিলে বেলেগেও গম পায় আৰু ভিডিঅ'টো যদি চাই শেষলৈকে তেনেহ'লে শ্বেয়াৰ কৰাটো প্ৰয়োজন নিশ্চয় গতিকে যিমান হোৱাটছআপ গ্ৰুপ আছে ভিডিঅ'টো শ্বেয়াৰ কৰা ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ